Hello everyone, welcome to the Equibat Science. আজি আমি ডিসকাস কৰিব ওলাইছো ক্লাস 12 ফিজিক্সৰ হুইস্টন ব্ৰিজৰ বেলেন্স কন্ডিশনৰ বিষয়ে ঠিক আছে সো এই বেলেন্স কন্ডিশনৰ পৰা মাজে মাজে আমি কোৱেশ্চন দেখা পাও ক্লাস 12 বৰ্ডৰ ঠিক আছে আসলে আমি এই বেলেন্স কন্ডিশনটো কেনেকৈ পাও চাই লও এবাৰ এখানে আমাৰ কি হুইস্টন ব্ৰিজ হয় ওকে ইয়াৰ আমি কাৰেন্ট কিমান এপ্লাই কৰিছিলো আই কাৰেন্ট এপ্লাই কৰিছিলো আৰু এই কাৰেন্টটো কি হ'ব ইয়াত ডিভাইড হৈ যাব আৰু এইফালে কিমান কৈছে I1 আৰু এইফালে দেখিব ৰিমেইনিং পাৰ্ট I - I1 ঠিক আছে আৰু এই কাৰেন্টটো ইয়াত কিবা আকৌ ডিভাইড হ'ব ডিভাইডৰ তলৰ পৰা যিখিনি কাৰেন্ট আহিব সেইখিনি আমি IG বুলি কৈছো ওকে IG কাৰেন্ট আৰু যিখিনি ৰিমেইনিং কাৰেন্ট খিনি এইটো আৰ্মাৰে গুচি যাব সেইটো হৈছে কি I1 - IG ওকে দেন এগেইন মই এই কাৰেন্ট খিনি ইয়াখিনিলৈকে আহি গ'ল আৰু এই কাৰেন্ট খিনিলৈকে আহি গ'ল আৰু ইয়াত কি হ'ব এই কাৰেন্ট খিনি প্লাস হ'ব এড আকৌ কি হ'ব আমাৰ ইয়াতে আকৌ নতুন কাৰেন্ট এটা পাই যাম এটো কি হয় I - I1 + IG ওকে আলটিমেটলি এই পইণ্টৰ পৰা গোটেইখিনি কাৰেন্ট আকৌ এড হৈ কি হ'ব আমি যিমানখিনি কাৰেন্ট এপ্লাই কৰিছিলো আমি সিমানখিনি কাৰেন্ট পাই যাম আকৌ ঠিক আছে তো এখিনি হৈছে সিম্পল কাৰেন্ট ফ্লোইং থ্ৰু দা হুইস্টন ব্ৰিজ ওকে তো আমি চাব লাগে যে বেলেন্স কন্ডিশন হয় কি ওকে তো যেতিয়া আমাৰ এই সাৰ্কিটটোত কি হ'ব এই যে কাৰেন্টটো যে লিখিছো মই IG যেতিয়া আমাৰ এই সাৰ্কিটটোত IG কাৰেন্টটো কি হ'ব 0 হৈ যাব যেতিয়া আমাৰ সাৰ্কিটটো IG কাৰেন্টটো 0 হৈ যাব তেতিয়া সাৰ্কিটটোত আমি কি বুলি কম এই ব্ৰিজখন আমি কি বুলি কম বেলেন্স কন্ডিশন বেলেন্স হোৱা বুলি কম ঠিক আছে সো যেতিয়া আমাৰ IG কাৰেন্টটো IG current or the current through the galvanometer IG current বুলি ক'ব পাৰো বা current through the galvanometer কি হৈ যাব 0 হৈ যাব 0 হৈ যোৱাৰ লগে কি হ'ব আমাৰ বেলেন্স আমাৰ ব্ৰিজখন কি হৈ যাব হুইস্টন ব্ৰিজখন বেলেন্স হৈ যাব ঠিক আছে এটোকে সিম্পলি কি বুলি কোৱা হয় হুইস্টন ব্ৰিজৰ বেলেন্স কন্ডিশন বুলি কোৱা হয় আৰু যেতিয়া হুইস্টন ব্ৰিজখন বেলেন্স হৈ যায় তেতিয়া আমাৰ যিকেইটা ৰেজিস্টৰ আছিলে P Q R S এটা আমাৰ এটা ৰেশিও আমি পাই যাম এটো কি হয় P/Q R/S এইটো হৈছে কি হুইস্টন ব্ৰিজৰ বেলেন্স কন্ডিশনৰ ফলত হোৱা এটা আমাৰ ফাইনাল ইকুৱেশ্যন ঠিক আছে তো এইখিনি আমাৰ আজি ভিডিওটো এইখিনি আছিলে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক পাই থাকিবৰ কাৰণে আমাৰ ইকুইবেট সায়েন্স চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব ধন্যবাদ